নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেকলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ আজি কি হ'ব এই লেটাৰটো গত তোমালোকৰ ক্লাছ 10ৰ ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো হেতুৰ আমি MCQ 25 মোষ্ট এক্সপেক্টেড MCQ কেইটামান আমি ডিসকাস কৰিম হয়নে আৰু তোমালোকৰ ইয়াক কিহৰ বাবে কৰি আছো আমি হাফ ইয়াৰলিৰ বাবেও কৰি আছো বা তোমালোকৰ এইখিনি MCQ বোৰ্ড এক্সামতো সহায় কৰিব গতিকে আমি সময় খৰচ নকৰি আহা আমি ফাৰ্ষ্ট কোৱেশ্চনটো বা কোৱেশ্চনখিনি ডিসকাস কৰিবলৈ লওঁ ফাৰ্ষ্ট কোৱেশ্চনটো আছে সোৱা লেন্সো কম্পেয়াৰ দ্য কোৱান্টাম অফ ডেমেজ অফ হিজ কৰ্ণফিল্ড উইথ গতিকে লেন্সই কম্পেয়াৰ কি কৰিছিলে সেই ডেমেজ হোৱা কৰ্ণফিল্ডখিনিক এটা আমি সকলোৱে জানো প্লেগ অফ লোকাষ্ট গতিকে এনসাৰ ডি হয় আমি বহুত বেছি সময় নলওঁ কাৰণ আমাৰ হাতত ইমানো বেছি সময় নাই হয়নে গতিকে আমি বহুত বেছি সময় নলওঁ তাৰপিছত চোৱা 2 নম্বৰ আছে where did Lenso expect the downpour to come from গতিকে ডাউনপ'ৰটো কোনফালৰ পৰা অহা বুলি এক্সপেক্ট কৰিছিলে লেন্সই এটো হৈছে নৰ্থ ইষ্ট হয়নে উত্তৰ পূব দিশৰ পৰা গতিকে আনসাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ for question number 2 তাৰপিছত question number 3 to চোৱা Lenso's dash house in the entire valley set at the top of low hill এটা লেন্সৰ ঘৰটো সেই ভেলিটোত সেই উপত্যকাটোত একমাত্ৰ ঘৰ আছিল অকলখৰীয়া ঘৰ আছিল গতিকে অকলখৰীয়া ঘৰটো আমি কি বুলি ইয়াত ক'ব পাৰো সলিটাৰী হাউস বুলি ক'ব পাৰো গতিকে লেন্সৰ সলিটাৰী হাউস ইন দা এন্টায়াৰ ভেলি সেট এট দা টপ অফ লো হিল গতিকে আনসাৰ সি ইজ দা কাৰেক্ট আনসাৰ ফৰ question 3 question number 4 to what the immediate reaction of the postmaster on seeing the letter was গতিকে postmaster জনে লেন্সৰ লেটাৰখন দেখাৰ লগে লগে মানে তেওঁৰ ইমিডিয়েট ৰিঅ্যাকশনটো কি আছিল এই ইমিডিয়েট ৰিঅ্যাকশনটো বহুতে তেখেতে ভাবিছিল বা ভাবুক হৈছিল তেনেকুৱাবোৰ লিখে কিন্তু ইমিডিয়েট ৰিঅ্যাকশনটো আছিল লাফড হোল হাৰ্টেডলি গতিকে তেওঁ ঘপককে হাঁহি উঠিছিল তাৰ পাছতে তেখেতে কথাটো ভাবিবলৈ লৈছিল যে মানে লেটাৰখন কিয় লিখিছে বা কেনেকৈ লিখিছে ফেথটো কথা তেতিয়া ভাবিবলৈ লৈছিলে গতিকে কোৱেশ্চন নম্বৰ 4 ৰ ৰাইট আনসাৰটো এ হয় ইমিডিয়েট ৰিঅ্যাকশনটো তেখেতে হাঁহিছিলে Question number 5 to চোৱা when Lenso counted the money in the envelope গতিকে লেন্সই এই এনভেলপত থকা টকাখিনি হিচাপ কৰোতে লেন্সৰ কি হৈছিল তোমালোকে জানা যে লেন্স গট এংগ্ৰি লেন্সৰ খং উঠিছিল গতিকে আনসাৰ বি ইজ দ্য ৰাইট আনসাৰ তাৰপিছত 6 টো সকলোৱে জানা এইটো কমনে আৰু আহিয়ে থাকে কিতাপত ডাইৰেক্ট আছে লাইনটো দ্য ফিল্ড ৱাজ হোৱাইট ফিল্ডখন হোৱাইট হৈ আছিল কভাৰ্ড কিহেৰে কভাৰ কৰি থোৱা নিচিনা লাগিছিলে সল্ট নিমখেৰে কভাৰ হৈ থকা নিচিনা লাগিছিলে গতিকে কোৱেশ্চন নম্বৰ 6 ৰ ৰাইট আনসাৰ বি হয় 7 টো চোৱা হোৱাই ডিড লেন্সো ৰাইট দ্য সেকেন্ড লেটাৰ টু গড লেন্সই ভগৱানলৈ দ্বিতীয়খন চিঠি কিয় লিখিছিল প্ৰথমখন চিঠিতে তেখেতে 100 পেজো বিচাৰিছিল আৰু তেখেতে 70 পেজো পাইছিল হয়নে 70 পেজছ পাইছিল গতিকে যেটো ৰেষ্ট অফ দা মনি আছিলে বাকি থকা পইচাটো 30 পেজছ বিচাৰি পেলাই তেখেতে সেকেন্ড লেটাৰ লিখিছিলে গতিকে কোৱেশ্চন নম্বৰ 7 ৰ ৰাইট আনসাৰ হৈছে ডি টু আস্ক ফৰ 30 পেজছ কোৱেশ্চন নম্বৰ 8 টু হোৱাট অলৱেজ প্ৰমিসড এ গুড হাৰভেষ্ট টু লেন্সো গতিকে এটো তোমালোকৰ কিতাপতে আছে এটো হ'ব কি দা ৰাইপ কৰ্ণফিল্ড ডটেড উইথ দা ফ্লাৱাৰ্স বুলি কিতাপত বাক্যশাৰী আছে গতিকে কোৱেশ্চন নম্বৰ 8 ৰ ৰাইট আনসাৰটো হৈছে বি আৰু বহুত বেছি খৰকৈ ক'ব লগা হৈছে কাৰণ তোমালোকৰ পৰীক্ষা সোনকালে পালেহি গতিকে সময়বোৰ ইমান খৰচ নকৰো আৰু তোমালোকৰ যদি কোৱেশ্চনবোৰ বুজি নোপোৱা আকৌ অকমান আগলৈ গৈ পেলাই সেই কোৱেশ্চনটো এবাৰ আকৌ চাই ল'বা তাৰপিছত কোৱেশ্চন নম্বৰ 9 টু লেন্সোস হাউস ৱাজ সিটুৱেটেড লেন্সৰ হাউসটো ক'ত সিটুৱেটেড আছিল এটো জানো আমি অন দা টপ অফ এ হিল কিতাপত আছে ক্ৰিস্টোফে লো হিল গতিকে অন দা টপ অফ এ হিল আনসাৰ সি ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 10 টু চোৱা লেন্সৰ সিংগল হোপ ৱাজ লেন্সৰ একমাত্ৰ আশাটো কি আছিল হেল্প অফ গড বা হেল্প ফ্ৰম গড হয়নে ভগৱানৰ সহায় বা ভগৱানৰ পৰা সহায় হেল্প অফ গড গতিকে কোৱেশ্চন নম্বৰ 10 ৰ আনসাৰটো বি হয় কোৱেশ্চন নম্বৰ 11 লেন্সোস ওয়াইফ ৱাজ প্ৰিপেয়াৰিং লেন্সৰ পত্নী গৰাকীয়ে কি কৰি আছিলে কি প্ৰস্তুত কৰি আছিলে চাপাৰ এটো আমি জানো গতিকে 11 ৰ আনসাৰ হৈছে ডি তোমালোকে বহুত ভাবিব পাৰা যে কোৱেশ্চনবোৰ বহুত ইজি লাগিছে কিন্তু এক্সপেক্টেড কোৱেশ্চন যেহেতু পৰীক্ষাৰ বাবে এক্সপেক্টেড কোৱেশ্চন কিন্তু এনেকুৱাই হয় পৰীক্ষাত এনে ধৰণৰ MCQবোৰ আহে গতিকে কোৱেশ্চন নম্বৰ 12 টু চোৱা এ প্লেগ অফ লোকাষ্ট মিন্স কি হয় এ সোৱাৰ্ম অফ ইনসেক্টস হয় গতিকে কোৱেশ্চন নম্বৰ 12 ৰ ৰাইট আনসাৰটো এ হয় তাৰপিছত 13 চোৱা লেন্সো ৰড টু গড লেন্সই ভগৱানলৈ কেইখন লেটাৰ লিখিছিল দুখন লেটাৰ লিখিছিল প্ৰথমখনত 100 পেজৰ কথা কৈছিল আৰু দ্বিতীয়খনত তেখেতে 70 পেজো পোৱাৰ পাছত কি কৰিছিল 30 পেজৰ কাৰণে আবেদন কৰিছিল বা চিঠিখন লিখিছিল আনসাৰ বি ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত 14 টো আমি সকলোৱে জানো এটো একদম আহি থকা কোৱেশ্চন জনা কোৱেশ্চন একৰ্ডিং টু লেন্সো দা পোষ্ট অফিচ এমপ্লয়িজ ওৱেৰ এ গতিকে লেন্সৰ মতে কি আছিল পোষ্ট অফিচৰ এমপ্লয়িবোৰ বাঞ্চ অফ ক্ৰুকস গতিকে 14 নম্বৰ ৰাইট আনসাৰ এ 15 লেন্সো শোড এটো এনেকৈ হ'ব পাৰে লেন্সো শোড নট এট অল সাৰপ্ৰাইজ অন সিং দা মানি গতিকে
লেন্সয়ে পইচাখিনি দেখোঁতে বহুত বেছি আশ্চৰ্য প্ৰকাশ কৰা নাছিলে, ছাৰপ্ৰাইজ হোৱা নাছিলে। কিয়? কাৰণ তেখেতৰ ভগৱানৰ প্ৰতি বিশ্বাসী আছিল যে পইচাটো মই পামেই, যিমানটো খুজিছোঁ মই ভগৱানক সিমানটো পইচা মই পাম। গতিকে হি হেড ফেইথ ইন গড। কুৱেশ্যন নম্বৰ 15ৰ ৰাইট আনচাৰ বি। তাৰপিছত কুৱেশ্যন নম্বৰ 16, দ্য মিনিং অফ ডে ব্ৰেক। ডে ব্ৰেকৰ মিনিংটো সুধিছে। ডে ব্ৰেকৰ মিনিংটো হৈছে ডন। ইয়াত যে আছে চি, সেইটো ডন। ডন মানে অসমীয়াত দুকমুকালি বুলি কয়, যিটো ৰাতিপুৱা অলপ অলপ পোহৰ হয়, যে প্ৰথম পোহৰ, সূৰ্যৰ পোহৰটো পৰে, অকণমান যে পৃথিৱীখন পোহৰ হয়, সেই সময়খিনিক দুকমুকালি বুলি কয়। গতিকে ডে ব্ৰেক শব্দটো আহি থাকে এই চেপ্টাৰটোৰ পৰা। গতিকে ডে ব্ৰেকৰ মিনিংটো ডন, 16ৰ আনচাৰ চি। তাৰপিছত 17টো আহি থকা কুৱেশ্যনে এই লেটাৰ টু গড ৱাজ ৰিটাৰ্ণ বাই, কোনে লিখিছিল? জিএল ফুৱেণ্টিছ। 17ৰ আনচাৰ বি। 18, লেন্স বিগান টু ৰাইট এ লেটাৰ অন। গতিকে লেন্সই লেটাৰখন কেতিয়া লিখিবলৈ লৈছিল? বুজি পাইছানে? লেন্সই লেটাৰখন কেতিয়া লিখিবলৈ লৈছিল? ছানডে এট ডে ব্ৰেক, নে ছানডে এট নাইট, মনডে এট নাইট, নে মনডে এট ডে ব্ৰেক? গতিকে এইটো ছানডে এট ডে ব্ৰেক হ'ব। ছানডে মৰ্ণিঙৰ আৰ্লি মৰ্ণিং বুলি আছে তোমালোকৰ কিতাপত। গতিকে আৰ্লি মৰ্ণিং মানে ডে ব্ৰেকেই হ'ব, কাৰণ সোনকালে ৰাতিপুৱাটোক আমি দুকমুকালি বুলি ক'ব পাৰোঁ। গতিকে ছানডে এট ডে ব্ৰেক হ'ব। কুৱেশ্যন নম্বৰ 18ৰ ৰাইট আনচাৰ বি। তাৰপিছত দ্য ৱৰ্ড চলিটেৰী মিনছ, মই কৈছিলোঁ নহয় চলিটেৰী মানে অকলশৰীয়া। লেন্সৰ চলিটেৰী হাউচ বুলি আছিলে নহয়। গতিকে চলিটেৰী মানে অকলশৰীয়া। গতিকে অকলশৰীয়াটো আমি লনলি বুলিও ক'ব পাৰোঁ। গতিকে আনচাৰ এ শুদ্ধ। কুৱেশ্যন নম্বৰ 20, ফাইণ্ড দ্য ট্ৰু ষ্টেটমেণ্ট। ষ্টেটমেণ্টৰ কুৱেশ্যন আহিব যেন লাগিছে, গতিকে এটা কুৱেশ্যন ইনক্লুড কৰা হৈছে। গতিকে ইয়াত বহুত সময় আমি ষ্টেটমেণ্টখিনি নাচাওঁ। শুদ্ধ ষ্টেটমেণ্টটো হৈছে অপশ্যন এতে আছে। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড। ডাঙৰ ল'ৰাখিনিয়ে কাম কৰি আছিলে ফিল্ডখনত। আৰু হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়েৰ দ্য হাউচ। এইটোৱে হয় কুৱেশ্যন নম্বৰ 20ৰ ৰাইট আনচাৰ এ। তাৰপিছত 21, এইটো আনচাৰটো কৈ দিছোঁ আৰু। লেন্স গ্ৰিউ তোমালোকে জানাই। লেন্সই কি মানে কাল্টিভেট কৰিছিলে? কৰ্ণ কৰিছিলে, সেইটো তোমালোকে জানাই। তাৰপিছত 22, লেন্সৰ ৰট এ লেটাৰটো। লেন্সই কালৈ চিঠি লিখিছিলে? এইটোও জানো আমি, গডলৈ, অৰ্থাৎ ভগৱানলৈ। আনচাৰ ডি। তাৰপিছত 23টো চোৱা, দ্য ৱৰ্ড ড্ৰেপ্ট মিনিং। ড্ৰেপ্টটো তোমালোকৰ কিতাপতে আছে ৱৰ্ড মিনিংটো। গতিকে ড্ৰেপ্টৰ মিনিংটো কি হ'ব? কভাৰ্ড উইথ ক্লথ বুলি আছে ব্ৰেকেটত, কিন্তু কভাৰ্ডেই হয়। গতিকে 23ৰ ৰাইট আনচাৰ বি। তাৰপিছত 24, লেন্স ৱাজ এ নক্স অফ এ মেন, দ্য ফিগাৰ অফ স্পীচ ইউজড হিয়েৰ ইজ। এনেকুৱা কুৱেশ্যনো আহিছে, যোৱাবাৰ বহুখিনি পৰীক্ষাত এনেকুৱা কুৱেশ্যন আহিছে। গতিকে লেন্স ৱাজ এ নক্স অফ এ মেন, লেন্সক ষাঁড়গৰুৰ নিচিনা মানুহ, মানে ষাঁড়গৰুৰ লগত তুলনা কৰিছিল। এই বস্তুটো কি বুলি কোৱা হয়? এই বস্তুটো কি বুলি কোৱা হয়? মেটাফৰ বুলি কোৱা হয়। তোমালোকে মেটাফৰ মানে এটা চিম্বলাইজ কৰি দিয়া হয়, এটা বস্তুৰ লগত তুলনা কৰা হয়। গতিকে মেটাফৰ, এইটো তোমালোকে মনত ৰাখিবা যে লেন্স ৱাজ এ নক্স অফ এ মেন, ইয়াত মেটাফৰ ইউজ কৰা হৈছে। 25টো চোৱা, দ্য ষ্টৰী এ লেটাৰ টু গড ইজ অল এবাউট। এই ষ্টৰীটো লেটাৰ টু গড কিহৰ ওপৰত বেছ হৈ আছে? এইটো ফেইথৰ ওপৰত, লেন্সৰ ফেইথৰ ওপৰতে এইটো বেছ হৈ আছে, কাৰণ গড বুলি ইয়াত মেইন টাইটেলটোতে দিছে, এ লেটাৰ টু গড। গতিকে আনচাৰ চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত হোমৱৰ্ক এটা তোমালোকক দিছোঁ, কমেণ্টত জনাই থ'বা। হোৱাট ডাজ নিউ চিলভাৰ কইনছ মিন দ্য লেচন এ লেটাৰ টু গড। গতিকে চিলভাৰ কইনছে সেই লেচনটোত কি মানে প্ৰতিফলিত কৰিছে? চিলভাৰ কইনছ মানে সেই লেচনটোৰ মতে কি আচলতে, সেইটো তোমালোকে চাই থ'বা। আৰু বিগ ড্ৰপছ অফ ৰেইন, বিগ ড্ৰপছবোৰক কিমান চেণ্ট বুলি কোৱা হৈছিল? 10 চেণ্ট নে 5 চেণ্ট? আৰু স্মল ড্ৰপছবোৰক 5 চেণ্ট নে 10 চেণ্ট এনেকুৱা কৈছিলে, সেইখিনি চাই থ'বা। আৰু চেণ্ট আৰু পেছ' এনেকুৱা বস্তুবোৰ, পেছ' কোনখন দেশৰ বা কোনখন মহাদেশৰ সেইটো টকা মানে মান মুদ্ৰা, সেইটো তোমালোকে চাই থ'বা, হয়নে? সেইখিনি চাই থ'বা, কাৰণ পৰীক্ষাত তেনেধৰণৰ কুৱেশ্যনবোৰ আহি যায়। গতিকে আজিৰ যিটো আমাৰ 25 মষ্ট এক্সপেক্টেড কুৱেশ্যন আছিলে, কুৱেশ্যনৰ আমাৰ ছিৰিজটো সম্পূৰ্ণ হৈছে। আৰু এই ক্ষেত্ৰত কৈ থওঁ, এই কুৱেশ্যনবোৰ তোমালোকৰ ক'ৰ পৰা ইনক্লুড কৰা হৈছে? কুৱেশ্যনবোৰ ইনক্লুড কৰা হৈছে 23ৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পৰা। 2023 যি ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামিনেশ্যন আছিল, তাৰ পৰা কুৱেশ্যনবোৰ আমি ইনক্লুড কৰিছোঁ। লগতে তোমালোকৰ যি নেলছন মেণ্ডেলা আছে, লগতে তোমালোকৰ কুৰ্গ আছে, এইবোৰৰো তোমালোকৰ এনেদৰে 25 বা যিমান আমি পাৰোঁ সিমানখিনি মষ্ট এক্সপেক্টেড কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে আজিৰ যিটো ডিছকাছ ভিডিঅ' আছিল, ইমানতে সামৰণি মাৰিছোঁ। আৰু তোমালোকে যদি কিবা নুবুজা তেনেহ'লে কমেণ্টত জনাই থ'বা। আৰু যদি কিবা এক্সপ্লেনেশ্যন কৰোঁতে বা কিবা এনচাৰ কৰোঁতে ঘপককৈ খেলিমেলি হৈ গৈছে, বা টাইপিং মিষ্টেকৰ বাবে কিবা খেলিমেলি হৈ গৈছে, তেনেহ'লে তোমালোকে কমেণ্টত জনাই থ'বা। গতিকে আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।